যদি ভুল ট্ৰেইনত উঠি যোৱা তেন্তে আগৰ ষ্টেচনেই নামি যোৱা, কাৰণ তোমাৰ বাটটো যিমানেই দীঘল হ'ব ঘূৰি অহাৰ বাটটো সিমানেই কঠিন হ'ব। সকলো শিক্ষা কেৱল কিতাপৰ পাততেই নাথাকে। কিছুমান শিক্ষা পৰিস্থিতি আৰু বাস্তৱ জীৱনে শিকায় টকাই মানুহক ডাঙৰ লোক বনাব পাৰে, কিন্তু ভদ্ৰলোক কেতিয়াও বনাব নোৱাৰে। ভঙা মোবাইল আৰু নষ্ট সম্পৰ্ক যিমানেই মেৰামতি নকৰা কিয় আগৰ দৰে কেতিয়াও সেৱা নাপাবা। মিছা কোৱা মানুহ আজিকালি সকলোৰে প্ৰিয়, আৰু সত্য কোৱা মানুহ হয় অপমানিত আৰু অৱহেলিত। জ্বৰত অপমান, তাত দ্বিতীয়বাৰ কেতিয়াও নাযাবা। জ্বৰত সন্মান নাই, তাত নাযোৱাটোৱে বুদ্ধিমত্তা। যেতিয়া সত্য কোৱা মানুহবোৰ নীৰৱ হৈ পৰে তেতিয়া মিছা কথাও জয়ী হয়। চৰিত্ৰ আৰু ব্যৱহাৰৰ যত্ন লওক। দামী পোছাক, গাড়ী বা ডাঙৰ ঘৰ থাকিলেই ভাল মানুহ হোৱা নাযায়। যেনেকৈ খোৱা নহলে সোৱাদ বুজা নাযায়, ঠিক তেনেকৈ বেয়া সময় যেতিয়ালৈ নাহে মানুহ চিনিব পৰা নাযায়। কষ্ট চিৰদিন নাথাকে, কিন্তু কষ্টৰ সময় মানুহে কৰা ব্যৱহাৰ গোটেই জীৱন মনত থাকে। জীৱনত কিছুমান পথ আপোনাক অকলশৰীয়াকৈ খোজ কাঢ়িব লাগিব। নাথাকিব পৰিয়াল, নাথাকিব বন্ধু বান্ধৱ, থাকিব কেৱল আপুনি আৰু আপোনাৰ চাহ। মানুহৰ বাবে কেতিয়াও জীয়াই নাথাকিব, কাৰণ মানুহ সলনি হয়, স্ৰষ্টাই একমাত্ৰ অপৰিৱৰ্তনশীল। এই কথাখিনি যদি ঠিক বুলি লাগে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক